সেইখিনিয়ে পাইছে প্ৰায়ভাগ দৰিদ্ৰ সীমাখিনি থাকি গৈছে। এটা কথা হয় যে দৰিদ্ৰ সীমাখিনিক মানুহে দি কিনে উন্নতখিনি দিয়ক, সেইটো কোনো আমাৰ আপত্তি নাই। এইটোতো মোবাইল নম্বৰ খুজিছে সেই মানুহখিনিয়ে গোটেইখিনিক পাব লাগে মুঠতে। আৰু যদি কেনেবাকে নাপায় তেতিয়াহ'লে মানে আমাৰ ভোটৰ মানে ভোট দিয়া নহ'ব। আমাৰ ভোটৰ কাগজ দিবলৈ কোনো যাব নোৱাৰিব। আমি খেতিম খালি একদম ঝাৰ দিব খালি যি পাম তাকে খেতি খাই দিম। আমাৰ ওচৰতে প্ৰথমতে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যাৰ যাৰ চাউলৰ কাৰ্ড আছে চবেই অৰুণোদয় আঁচনি পাব। কিন্তু এতিয়া চাউলৰ কাৰ্ড থকা এগৰাকী বিধৱা মহিলা, এইফালে চাওক এগৰাকী বিধৱা মহিলা, এগৰাকীও চাউল কেলে কাটিব লাগে? ইহঁতৰ অৰুণোদয়টো কেলে কাটিব লাগে? অৰুণোদয়টো এতিয়া কাটি দিছে, অৰুণোদয়টো কাটিছে। আৰু আমাৰ ইয়াত কিমানখিনি মহিলা সমিতি মহিলা আছে, গোটেইকেইগৰাকী আৰ্থিক অৱস্থা যাতেকে বেয়া। সেনেকুৱা মানুহক কিয় অৰুণোদয় আঁচনিটো কাটিব লাগে? আৰু যিবিলাকৰ অৰুণোদয় আহিছে এতিয়া নতুনকৈ লিষ্টত নাম, সেইবিলাকৰ চবৰে যে ঘৰৰ আৰ্থিক অৱস্থা ভাল, কিন্তু আমাৰ গাঁৱত এতিয়া যোনে এতিয়া নাম বাছনি কৰিছে তেখেতক আমাক মানে আমাৰ গোটেই মহিলা সমিতি মহিলাখিনি আগলৈ মানে যোনে নাম কাটিছে তাক মানে উলিয়াই দিব লাগে। সেই মানুহজনে কি নাজানে নেকি? আৰু হিমন্ত মামাইতো নাজানে নহয় আমাৰ গাঁৱৰ মানুহখিনি কেনেকৈ আছে কেনেকৈ খাইছে। গাঁৱৰ মানুহৰ হাত নাথাকিলে মানে কেনেকৈ সেই নামটো কাটিব পাৰিব? মই এতিয়া অনুৰোধ কৰিছোঁ হিমন্ত ছাৰলৈ যাতে আমাৰ এনেকুৱা মানে দুখীয়া মহিলাসকলক নামটো কটন কৰিব নালাগে। আৰু যিবিলাকক ধৰি লওক নামটো কটন কৰিব লাগে সেইবিলাকৰ নাম কটন কৰা নাই, যিবিলাকৰ নাম কটন কৰিবলগীয়া নালাগে সেইবিলাকৰ নাম কটন কৰিছে। নমস্কাৰ, মোৰ নাম উষা হাজৰিকা। মোৰ মানুহজনৰ বয়স বৰ্তমান 62 বছৰ। তেওঁ কোনো হাজিৰা কৰিব নোৱাৰে, তেওঁ কোনো চৰকাৰী চাকৰি নাই। আমি কোনোমতে পেটে ভাতে খাই জীয়াই আছোঁ। আৰু আমি কি কাৰণত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছোঁ সেই কথাটো জানিব বিচাৰিছোঁ। তাত কিবা ভুল হৈছে, কাগজ পত্ৰত কিবা খেলি মেলি আছে নে কিয়েই হৈছেনে মানে আমি জানিব বিচাৰিছোঁ সেই কথাটো। আৰু আমি জনামতে যে এক কাৰ্ডত মানে এখন ৰেচন কাৰ্ডত এগৰাকী মহিলাই অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত হ'ব লাগে। কি কাৰণে হোৱা নাই? আমি মমাই কটা নাই নহয়, কাৰণটো কি কাৰণত আমি অৰুণোদয় আঁচনিটো পোৱা নাই সেই কথাটো জানিবৰ কাৰণে মানে আমি ইয়াত আজি গোট খাইছোঁ। আৰু যিখিনি মহিলাই পালে তেওঁলোকৰ নাম কি কাৰণত কাটন খালে, যিখিনি পাবলগীয়া মহিলা এগৰাকী হেণ্ডিকেপ মানুহ, এগৰাকী বিধৱা মানুহ, কি কাৰণত তেওঁলোকৰ নামটো কাটন খাইছে? কাটন খাব লাগে কিয় আৰু কোনে কাটিছে? আৰু এটা কথা, বেমাৰী মানুহো কাটিছে, হেণ্ডিকেপ থকা মানুহো কাটিছে, ঘৰ একেবাৰে পোৱা হৈ 3বাৰ 4বাৰ পাইছে, নোপোৱা এটাও নাই। আৰু এনেকুৱা মানে অৰুণোদয় পোৱা আমি পাই থকা মানুহ কাটি দিছে। আৰু ইণ্ডিকেট কি কাৰণে দিছিলে? তেওঁলোকে যদি বিকলাংগ হিচাপে গ্ৰহণ কৰিছিলে, কিন্তু এতিয়া যে নামবোৰ কিয় কাটি দিছে? আজি অত দিনে যে নাকাটিলে আমাক বিচাৰ লাগে। তাৰ আৰু এটা কথা হেৰি, আমাৰ এইখিনি মানুহখিনি গোটেইখিনিয়ে আমাৰ এতিয়া যিমানখিনি মানুহ আছে গোটেইখিনি আমাৰ এই যদি বিজেপি মানুহ হয় চবেই বিজেপিতে ভোট দি আছে। কিন্তু এতিয়া এটা কথা হুলস্থুল হ'ব, যেতিয়া নেকি অৰুণোদয় আঁচনিৰ নামটো কাটিছে তেতিয়াহ'লে আমি ভোটৰ সময়ত হাংগামা কৰিম। আৰু আমাৰ ভোট আমাৰ কোনো প্ৰত্যেক গাঁৱতে আমি অলপ কৈ দিম যাতে যোনে যোনে ধৰি লওক ইলেকশ্যনৰ সময়ত যোনে যোনে ধৰি লওক অৰুণোদয় আঁচনি পোৱা নাই চবকে আমি ভোট মানে আমি বৰ্জন কৰিম। আমি ভোট নিদিওঁ বুলি আমি মানে আজি ইয়াত মানে আমি মিটিং এখন পাতি কেনে আমি আলোচনা কৰিছোঁ। চৰকাৰে কোনো হিতাধিকাৰী বাচিব নাজানে তেন্তে এই অৰুণোদয় আঁচনি সম্পূৰ্ণ বন্ধই কৰি দিয়ক, বন্ধ কৰি দিয়ক। কোনেও পাব নালাগে, দুখীয়া দৰিদ্ৰ বিধৱা কোনেও পাব নালাগে। মাত্ৰ অৰুণোদয় আঁচনিখন বন্ধ, সম্পূৰ্ণ বন্ধ কৰি দিয়ক, কোনেও পাব নালাগে। আমাক তেতিয়া আমি নকওঁ পাবলগীয়া মানুহ কি কাৰণত নাপায়
সেই কথাটো আমি জানিব যদি নোৱাৰো তেন্তে বন্ধ কৰি দিওঁ, সম্পূৰ্ণ বন্ধ কৰি পাব দিওঁ। লাগে সি নাই পোৱা, হয় নে নহয় কওকচোন? আৰু এইবাৰ পাই থকা মানুহখিনিও কাটি দিছে। আহিছে। মোৰ পৰামৰ্শত ক'বলৈ গ'লে যে এইবাৰ চিলেকশ্যনটো ভালকৈ চাব লাগে। এবাৰকে নহয়, দুবাৰকে নহয়, প্ৰায়ভাগ 3বাৰ হৈছে। কাৰণ কেলে মই ডকুমেণ্টছ দি হাইৰাণ মানি গৈছোঁ। যেতিয়া বিধায়কৰ ওচৰলৈ গৈছিলোঁ মই, তেতিয়া ইয়াত আছিলে বিধায়ক, হেৰিয়ত আছিলে কিজানি কয় এইডোখৰত আছিলে নহয় হেৰিয়ত আছিলে, বিনোদ হাজৰিকা আছিলে এইডোখৰত, চাবুৱা নহয় হেৰিয়লৈ গৈছিলোঁ মই, এই বাণীপুৰলৈ গৈছিলোঁ। তেতিয়া কৈছিলে মই আপোনাৰ 3জনী ছোৱালী বুলি গম পাইছোঁ, আপুনি যে কি নহয় মোৰ ঘৰত উপস্থিত হৈছে, কোনোবাই দিয়ক না নিদিয়ক সেইটো মই ক'ব নাজানো, কিন্তু মোৰ ফালৰ পৰা মই তোমাক অৰুণোদয় এখন দিম। সেই কোৱা মতে কিন্তু ৰাইট হেণ্ডজনে নাম্বাৰটো ল'লে, লৈ কিনে এইফালে নিদিলে, কিন্তু লিষ্টত দেখিছোঁ মোৰ নাম্বাৰে নাহিলে। কিন্তু তেওঁৱে কথা ৰাখিব নোৱাৰিলে। মই আজি ধৈৰ্য ধৰি 3বাৰকৈ দিলোঁ, কিন্তু মই এতিয়াও নেপালোঁ। আৰু এই 25 চনত যিখন মানে ফৰ্ম আহিছে, সেই ফৰ্মখনত ক'বলৈ গ'লে এতিয়া মেইন কথা যিবিলাকে পাব লাগে সেইবিলাকে নাই পোৱা, যিবিলাকে নেপাব লাগে সেইবিলাক বাছনি কৰিছে। সেইটো কিন্তু কথা নহয়। চবৰে ল'ৰা ছোৱালী আছে, চবৰে দৰিদ্ৰ, চবেই কৰ্ম কৰি খাইছে। আজি পকা ঘৰ থাকিলে বুলি যে দিব সেইটো কোনো কথা নহয়। পকা ঘৰ মানুহে বন্ধন গোটৰ লোন লৈ ল'ব পাৰে, KCC লোন লৈ ল'ব পাৰে, কিবা এটা উপাৰ্জন কৰিও কাৰোবাৰ পৰা ধাৰ নি লৈও টিংপাত লগাব পাৰে, কিবা লগাব পাৰে। ইয়াৰ ঘৰ দেখি কিনে যে কৰিছে এইটো কোনো কথা নহয়। নিজৰ বিশেষকৈ সদায় মাইণ্ডটো লৈ কিনে চাবলৈ লাগে যে। আৰু মেইন কথাটো হ'ল আমাৰ ইয়াত বাছনি কৰা এটা মানে অলপ মানে অকণমান চকুৰটো মানে বেলেগ বিভাগে চায় নেকি, হয়তো ইয়াত কিবা সোমাবও পাৰে। কিন্তু মই অৱশ্যে ইমানকৈ খুচৰিব নাজানো, কিন্তু কিনো আজিকালি সাধাৰণ ফ্ৰিজ এটা মানুহে 10-12 হাজাৰ টকা দি কিনে পায়। সেই আজি লোন লৈ কিনে মই 10,000-12 হাজাৰ টকা দি যদি ফ্ৰিজটো লওঁ, সেইটো চাই কিনে মোক কি অৰুণোদয় নিদিব নেকি? মই ৰেচন কাৰ্ডৰ লগত ঘূৰিলোঁ, মই 6 মাহ ৰেচন কাৰ্ডৰ লগত ঘূৰিলোঁ। 6 মাহৰ পিছত মই 13 চনত মই ৰেচন কাৰ্ডৰ মানে নিজকে পাইছোঁ ঘূৰি। তাতো মই হাবাথুৰি খালোঁ, বহুত যথেষ্ট দালাল দেখিলোঁ আৰু মেইন কথাটো হ'ল মই এইবাৰ খালি ডাঠিকে লৈছোঁ, মই যদি অৰুণোদয় নাপাওঁ মই খালি ভোট নিদিওঁ। মই হাজবেণ্ডকো কৈছোঁ বা অৱশ্যে মই সিমান শিক্ষিতও নহয় বা উন্নত শিক্ষাও মই নাজানো, খুব 9 পাছ মই খালি হাজবেণ্ডক কৈছোঁ, কিন্তু মই অৰুণোদয় মানে যদি নাপাওঁ তুমি ইলেকশ্যনত ভোট নিদিবা, যাৰে যি কি নহওক। কাৰণ মোৰ 3জনী ছোৱালী, মই কিবা এটা কৰ্ম কৰি খাবই লাগিব। আমি নাই পোৱা, খালি আমি ফটোখন সৰহ বুলিয়ে থৈ দিছোঁ। আমি একেবাৰে পোৱা নাই, একেবাৰে পোৱাই নাই। কি হ'ল আহি দিয়া হ'লে আকৌ আছে আপোনালোকে কিহৰ কাৰণে গোট খাইছে আজি ইয়াত? আমি অৰুণোদয় আঁচনিটোৰ কাৰণে গোট খাইছোঁ। কি হ'ল? আমাৰ অৰুণোদয় আঁচনিটো আগৰ পৰা দি আছিলে, এতিয়া কিহৰ কাৰণে কোনে কাটিছে আমি গম পোৱা নাই। কিন্তু সেইটো যদি গম পাওঁ আমাৰ হ'লে কথাটো বেয়া হ'ব। আৰু আমি মই পাইছিলোঁ আগতে 4 টকীয়া চাউলটো কাটি মোক 35 কেজি চাউল দিলে। এতিয়া মোক সেইটো কাটিও 5 কেজি দিলেগৈ। 5 কেজি চাউলে আমি খাব পাৰোঁ জানো মাহটোত? এতিয়া কি কৰি খাম আমি? তেতিয়াহ'লে আমি ক'ৰবাত চাকৰ কৰিমগৈ নে কি? অৰুণোদয়টো কাটি দিছে, অৰুণোদয়টো আমাক দিব নালাগিছিলে। চৰকাৰে দি লৈ পেলাই কেলৈ কাঢ়ি নিছে আমাৰ পৰা, কেনেকৈ খাম এতিয়া? মোৰ হাত দুখন এনেকুৱা ভঙা, মইতো একো কৰি খাব নোৱাৰোঁ যদি অৰুণোদয় আঁচনিটো নিদিয়ে। এতিয়া বিহুৰ ওচৰত মই সেইটো পাই আৰামত কিবা এটা আনি খালোঁ হ'লে, এতিয়া ৰাইজে খাব, মই কি চকু পানীটো কিম নে কি? মোৰতো একো সুবিধা নাই, আৰু ভাই ককা নাই, মা দেউতা নাই, মোক কোনে খুৱাব? সেইটো কাৰণে আমি আহিছোঁ।